Hello students, welcome to Learn Boost. তো আজিৰ স্পেচিয়েল ভিডিঅ'টো তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ ক্লাছ 12ৰ ইংৰাজীৰ লছ স্প্ৰিং চেপ্টাৰটোৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ যাৰ পৰা তোমালোকৰ ফাইনেলত কমন পৰিব। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা যাতে তোমালোকে ফাইনেলত লছ স্প্ৰিংৰ এটা কুৱেশ্যন মিছ নাযায় আৰু তোমালোকে ফুল মাৰ্কছ স্ক'ৰ কৰিব পাৰা। তো এতিয়া ইয়াত প্ৰথম কুৱেশ্যনটো চোৱা, হোৱাট ডাজ দ্য অথৰ অফ দ্য লছ স্প্ৰিং ফাইণ্ড চাহেব ডুইং এভৰি মৰ্নিং? মানে হ'ল লছ স্প্ৰিং গ্ৰন্থৰ লেখিকাই প্ৰতি পুৱাৰ কি কৰি থাকিব পৰা গৈছে চাহেবক। ইয়াৰ আনসাৰটো চোৱা, দ্য অথৰ অফ দ্য লছ স্প্ৰিং ফাইণ্ড চাহেব লুকিং ফৰ গল্ড ইন দ্য গাৰ্বেজ ডাম্পছ এভৰি মৰ্নিং। ইয়াৰ অৰ্থ হৈছে লছ স্প্ৰিংৰ লেখিকাই প্ৰতি পুৱা চাহেবক আৱৰ্জনাৰ ডাম্পৰ ধন সম্পত্তি বিচাৰি ফুৰা অৱস্থাত পায়। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ডাজ গাৰ্বেজ মিন ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী? সীমাপুৰীৰ বয়স্ক লোকসকলৰ বাবে গাৰ্বেজ শব্দটোৰ অৰ্থ কি? ইয়াৰ আনসাৰটো চোৱা, ফৰ দ্য ইল্ডাৰ্ছ অফ সীমাপুৰী গাৰ্বেজ মিনছ অফ সাৰ্ভাইভেল, ইট ইজ দেয়াৰ ডেইলি ব্ৰেড ৰুফ অভাৰ দেয়াৰ হেডছ। ইয়াৰ মানে হৈছে সীমাপুৰীৰ বয়স্ক লোকসকলৰ বাবে গাৰ্বেজ শব্দৰ অৰ্থ হৈছে জীৱিকা অৰ্জনৰ উপায়, ইহঁতৰ দৈনন্দিন আহাৰ আৰু মূৰৰ ওপৰৰ ছাঁ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, হু ইজ দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং? লষ্ট স্প্ৰিং গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ আনসাৰটো হ'ল আনিছ জাং ইজ দ্য অথৰ অফ দ্য লষ্ট স্প্ৰিং। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট? মানে হ'ল লষ্ট স্প্ৰিংৰ বিষয়বস্তু কি? এতিয়া ইয়াৰ আনসাৰটো চোৱা, লষ্ট স্প্ৰিং ইজ এবাউট টু পুৰ ইণ্ডিয়ান চিলড্ৰেন চাহেব এণ্ড মুকেশ হু হেড টু লষ্ট দেয়াৰ চাইল্ডহুড হেপিনেছ ফৰ দ্য চেক অফ ছাপৰ্টিং দেয়াৰ ফেমিলি। মানে হৈছে লষ্ট স্প্ৰিং দুজন দৰিদ্ৰ ভাৰতীয় শিশু চাহেব আৰু মুকেশ যিসকলে নিজৰ শৈশৱৰ সুখ আনন্দ হেৰুৱাব লগা হৈছিল পৰিয়ালক সাহায্য কৰিবলৈ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱেৰ হেজ চাহেব কাম ফ্ৰম? চাহেব ক'ৰ পৰা আহিছে? আনসাৰ হ'ল চাহেব হেজ কাম ফ্ৰম ঢাকা বাংলাদেশ। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, হাউ মেনি ৰেক পিকাৰ্ছ ইউজ টু লিভ ইন সীমাপুৰী? সীমাপুৰীত কিমানজন ৰেক পিকাৰ থাকে? ইন সীমাপুৰী দিল্লী মোৰ দেন 10,000 ৰেক পিকাৰ্ছ ইউজ টু লিভ। মানে হৈছে দিল্লীৰ সীমাপুৰীত 10,000তকৈ অধিক ৰেক পিকাৰসকলে বাস কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাই হেভ চাহেব এণ্ড হিজ ফেমিলি মাইগ্ৰেটেড টু সীমাপুৰী? চাহেব আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীলৈ প্ৰব্ৰজন কিয় কৰিছিল? চাহেব এণ্ড হিজ ফেমিলি মাইগ্ৰেটেড টু সীমাপুৰী এজ দেয়াৰ হোমছ এণ্ড ফিল্ডছ ৱেৰ ডেষ্ট্ৰয়ড বাই দ্য ষ্টৰ্মছ। ইয়াৰ মানে হ'ল চাহেব আৰু তেওঁৰ পৰিয়ালে সীমাপুৰীত প্ৰব্ৰজন কৰিছিল কাৰণ তেওঁলোকৰ গড় আৰু খেতি বজ্ৰপাত আৰু বতাহত ধ্বংস হৈ গৈছিল। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা, ইজ চাহেব হেপী ৱাৰ্কিং ইন দ্য টি ষ্টাল হোৱাই? চাহেবে চাহৰ দোকানত কাম কৰি সুখী আছিলনে আৰু কিয়? ইয়াতে আনসাৰটো চোৱা, চাহেব ইজ নট হেপী এট অল ৱাৰ্কিং এট দ্য টি ষ্টাল, হি ইজ কেৰিং এ ষ্টীল কানিষ্টাৰ হুইচ ছিমছ মাছ হেভিয়াৰ দেন হিজ প্লাষ্টিক বেগছ ইন হুইচ হি কেৰিড টুগেদাৰ ৰেগছ। He has lost the carefree look of his face. He is now no more his own master. ইয়াৰ অৰ্থ হ'ল যে নহয় চাহেব চাহৰ দোকানত কাম কৰি একেবাৰে সুখী নহয়। এতিয়া তেওঁ এখন ষ্টীলৰ ডাব্বা লৈ চলে যি তেওঁৰ আগৰ প্লাষ্টিকৰ বেগতকৈ বেছি ভাৰী লাগে। এতিয়া তেওঁৰ মুখত আগৰ দৰে আনন্দ নাই কাৰণ তেওঁ এতিয়া নিজৰ মালিক নহয়। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, নেম দ্য প্লেচ হুইচ ইজ ফেমাছ ফৰ ইটছ বেংগলছ? কোনখন ঠাই চুৰিৰ বাবে নামী? ইয়াৰ আনসাৰ হ'ল ফাইৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগলছ। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য আইৰনি ইনহেৰেণ্ট অফ চাহেবছ ফুল নেম? চাহেবৰ পূৰ্ণ নামত কি বিদ্ৰূপ লুকাই আছে? তো ইয়াৰ আনসাৰটো হ'ল চাহেবছ ফুল নেম চাহেব-ই-আলম মিনছ লৰ্ড অফ দ্য ইউনিভাৰ্ছ। ইট ইজ আইৰনিকেল টু নেম ফৰ এ পুৰ ৰেক পিকাৰ লাইক চাহেব হু ইজ নট ইভেন মাষ্টাৰ অফ হিজ অউন ফেচ টু কল লৰ্ড অফ দ্য ইউনিভাৰ্ছ। চাহেবৰ পূৰ্ণ নাম আছিল চাহেব-ই-আলম যাৰ অৰ্থ হৈছে বিশ্বৰ প্ৰভু। এইটো এটা বিদ্ৰূপকাৰী নাম কাৰণ এটা দৰিদ্ৰ আৱৰ্জনা সংগ্ৰাহকৰ নাম বিশ্বৰ প্ৰভু হ'ব নোৱাৰে যি নিজৰ জীৱনত সুখী নহয়। তো ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, হোৱাট ডাজ চাহেব লুক ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ? চাহেবে আৱৰ্জনাৰ গাঁতাত কি বিচাৰে? ইয়াৰ আনসাৰ হ'ল চাহেব লুকছ ফৰ গল্ড ইন দ্য গাৰ্বেজ ডাম্পছ। এই যিবিলাক কুৱেশ্যন তোমালোকৰ লগত আমি ডিছকাছ কৰিছোঁ এই সকলোবিলাক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন হয়।